urinary system of human body বা এক্সক্ৰেশন সিস্টেম বুলি কোৱা হয় এক্সক্ৰেশন সিস্টেম বুলি কোৱা হয় এক্সক্ৰেশন বুলি কোৱা হয় ৰেচন যে এক্সক্ৰেশন মানে হল যি পদ্ধতিৰ দ্বাৰা বা যি প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰৰ ভিতৰত বা কোষীয় জাৰণৰ ফলত সৃষ্টি হোৱা নাইট্ৰজেন জাতীয় পদাৰ্থ বা নাইট্ৰজেনাছ গেছ এই বিষাক্ত পদাৰ্থবিলাক শৰীৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই দিয়া হয় তাক কি বুলি কোৱা হয় এক্সক্ৰেশন বুলি কোৱা হয় এটো ডেফিনেশন দে ৰেচন প্ৰক্ৰিয়া কাক কয় এতিয়া দেখা ৰেচন প্ৰক্ৰিয়াৰ লগত জড়িত অংগসমূহ জড়িত অৰ্গানসমূহ কি কি ফাৰ্স্ট আমাৰ ৰেচন ক্ৰিয়াৰ লগত জড়িত ফাৰ্স্ট অৰ্গান আছে আমাৰ শৰীৰৰ বাহিৰত থাকে স্কিনটো আমাৰ না লাগে তাৰ পিছত কি আছে আমাৰ লেভাৰো না লাগে তাৰ পিছত কি আছে স্প্লিন এইটো না লাগে কিন্তু মোর সিলেবাসত বা আমার সিলেবাসত কি আছে কিডনি আছে কিডনি রেশন ক্রিয়ার লগত জড়িত মুখ্য অঙ্গ হল কিডনি কিডনির বিষয়ে আজ আমি ভালদরে ডায়াগ্রামৰ সহায়ত বা চিত্ৰৰ সহায়ত ভালকৈ আমি এটা এটা কৈ কৰিম আমি দেখা কিডনি কি প্ৰত্যেক মানুহৰ দেহত কি দুটা কৈ কি থাকে one pair of kidney আমার থাকে আমার abdominal cavity floating river both side of right and left দুটা কৈ কি থাকে আমার এটা এটা কৈ থাকে কিডনি ঠিক কেনেকুৱা কিডনি থাকে এনেকুৱা বিন শেপ দুটা আছে এটা আছে লেফট কিডনি আৰু এটা আছে আমাৰ রাইট কিডনি লেফট আৰু রাইট কিডনি দুটা সাইজ অলপ কি হয় এটা আনটোতকৈ অলপ কি থাকে ঊৰ্ধ্ব আৰু আনটো কি হয় নিম্ন হয় এতিয়া দেখা আমাৰ কিডনি লেফট আৰু রাইট কিডনিটো আমাৰ কাৰ লগত জড়িত হৈ আছে বা কোনটো আমাৰ আৰ্টাৰীৰ লগত জড়িত আছে এইটো জানিব লাগে আমাক আমাৰ লেফট আৰু রাইট both kidney connecting with aorta means মহাধমনীৰ লগত কানেক্ট হৈ আছে aorta connect এনেকৈ দেখাব লাগে aorta connect with left and right both kidney লগত কি আছে আমাৰ aorta কি আছে জড়িত হৈ আছে কানেক্টিভ হৈ আছে renal artery আৰু renal vein যে renal artery আমাৰ কি কৰিব renal artery কিডনিত কি কৰিব ব্লাড লৈ আহিব আৰু renal vein কি কৰিব আমাৰ কিডনিৰ পৰা ব্লাড উইদাউট নাইট্রোজেনাস বেস নাইট্রোজেন জাতীয় বর্ধিত পদার্থ ছাড়া বাকি বিলাক যে আছে বাকি ব্লাড বিলাক কি আমার শরীরের বিভিন্ন অংশত লৈ যাব যে ফার্স্ট কি হবো আমার এওটার পৰা ব্লাড আহি কত সোমাব আমার ফার্স্ট কিডনিত সোমাব লেফট আৰু রাইট বথ কিডনিত কি কৰিব সোমাব সোমাৰ পিছত কিডনি কি কৰিব এতিয়া দেখা কিডনি আমাৰ কি কৰিব এটা এটা কৈ কিডনি ফার্স্ট left or right kidney both kidney কি ঘটিব আমাৰ এইটো ইন্টারনাল পার্ট অফ কিডনি আমি এটাৰ সহায়ত আমি ভালকৈ বুজাই দিম internal part of kidney the internal part of kidney consists of two layer the outer layer is called capsule part to আমাৰ বাহিৰৰ পাৰ্টটো কোৱা হয় capsule part it is nothing but it is also muscular part of kidney its part কি কৰে আমাৰ বাহিৰৰ আঘাতৰ পৰা বা ঘৰ্ষণৰ পৰা কি কৰে কিডনিটো কি কৰে প্ৰটেক্টেড কৰে বা ৰক্ষা কৰে বুলি কোৱা হয় এইটো কোৱা হয় কৰ্টেক্স পাৰ্ট কৰ্টেক্সৰ ওপৰৰ পাৰ্টটো কি কোৱা হ'ব কেপচুল
The outer part of kidney is called capsule. The first layer of kidney is called capsule, and second layer, the muscular layer, is called cortex. এটাৰ পিছত এটা কৈ আমি কৈ আছো ভালকৈ দেখা এইটো কোৱা হয় আমাৰ outer part capsule and second to কোৱা হয় cortex. Second to কি কোৱা হ'ব cortex, capsule and cortex. And the inner part, it consists of 8 or 9 renal pyramids. Renal pyramids বুলি কোৱা হয় or pyramids. It's connect with minor and major calyx. এইটো ভালকৈ দেখা ইয়াত এনেকৈ কানেক্ট হৈ আছে আমাৰ এইটো কোৱা হয় renal pyramid, and last part of renal pyramid is called calyces. Calyces বুলি কয়. Calyces is nothing but it is a smaller tiny tube with connect minor and major calyx and then connect with urinary tube. The upper part of urinary tube is called pelvis. আমি চিত্ৰত সহায়ত এইটো দেখাই আছো আমি pelvis region কাক বুলি কোৱা হয়. The inner part is consist of 8 or 9 renal pyramids বুলি কোৱা হয় pyramids, and one pyramids it contains of 1 million or 1.2 million nephrons. What is nephrons? আমার nephron part to ক'ত থাকে renal pyramid or ভিতৰত থাকে. The inner part of renal pyramids, it is capillaries of networks. It is a structural and functional unit of kidney is called nephron. আমি nephron টোক আমি কেনেকৈ থাকে আমাৰ renal pyramid or ভিতৰত এইটো আমি ভালকৈ চিত্ৰত সহায়ত বুজাই আছো দেখা. both of kidneyৰ ভিতৰত কি থাকিব আমাৰ renal pyramids. renal pyramids ৰ ভিতৰত এনেকুৱা ধৰা renal pyramids আছে আমাৰ. renal pyramids ৰ ভিতৰত কি থাকিব আমাৰ nephron থাকিব. capillaries of tiny tubes combining and makes a network of tubes is called nephron, or nephron is the structural and functional unit of kidney is called nephron. Same একেই কথা যে বৃক্কৰ ক্ষুদ্ৰতম আৰু কাৰ্যকৰী সৰু সৰু নলবোৰক কি বুলি কোৱা হয় নেফ্ৰন বুলি কোৱা হয়. এতিয়া দেখা এইটো কোৱা হয় কৰ্টেক্স. আগতে বলো আমি এইটো পাৰ্ট হয় মাস্কুলাৰ বা মাসেল শেপ স্ট্রাকচার. the upper part of pyramid, both side of the pyramid is called cortex, and the cortex part surrounding the renal pyramids. cortex part কি কৰি আছে আমাৰ renal pyramid কি কৰি আছে ঘেৰি ৰাখিছে বা আবদ্ধ কৰি ৰাখিছে. এটো এনে কোৱা হয় cortex, capsule and muscular part, it is called cortex. এটো কোৱা হ'ব cortex region, and cortex region surrounded কি কৰি আছে আমাৰ cortex পার্টটোৱে আমাৰ কি renal pyramids কি কৰি ৰাখিছে আবদ্ধ কৰি ৰাখিছে বা ঘেৰি ৰাখিছে. এই renal pyramids ভিতৰতে আমাৰ কি থাকিব nephron, glomerulus and Bowman's capsule. What is glomerulus, Bowman capsule and renal pyramids? আমি এটা এটা কৈ চিত্র হয় দেখাই আছো. এইটো কোৱা হয় এই পার্টটো কোৱা হয় আমাৰ pyramids, renal pyramids. The renal pyramids is nothing but it is a smaller tiny tubes. The inner part of renal pyramids consists of million of networks of tubes is called nephron. The upper part of nephron
is called glomerulus, and the lower part of the nephron is called Bowman capsule. Bowman capsule consists of length and smaller tiny tubes containing PC proximal convoluted tubule. এটোর মানে হল সমবর্তী কুণ্ডলীগত নলিকা, এটোর কাম আছে ফাংশন আমার লাগিব, and distal বা distant convoluted tubule বুলি কোৱা হয়, and then Henle loop U shape of the tube is combining and bending U shape is called Henle loop or Henle ভাঁজ বুলি কোৱা হয়, and last is called the collecting duct. আমি চিত্ৰত সহায়তে এইটো কৈ আছো দেখা, এই পাৰ্টত কি থাকিব আমাৰ, সেই ৰেনেল পাইৰামিড বা পাইৰামিডৰ ভিতৰত কি থাকিব আমাৰ, glomerulus, Bowman capsule, and PCT proximal convoluted tubule, DCT distal convoluted tubule, Henle loops, and collecting duct বুলি কোৱা হয় সংগ্ৰাহী নলিকা. These four part of are the main part of nephron. This part, first part is absorption glucose, amino acids, sodium, and potassium. PCT সমবর্তী কুণ্ডলীগত নলিকা আমার কি করে, যে glomerulus পৰা ফিল্টারেশন ব্লাড যেতিয়া Bowman ক্যাপসুলত আহে, তেতিয়া Bowman ক্যাপসুলত আহাৰ পিছত আকৌ সেমি পারমিয়েবল মেম্বাৰৰ দ্বাৰা কি হ'ব, আমাৰ PCT টিউবত আহি সোমাব। এইটো আমি চিত্ৰৰ সহায়ত বুজাই আছো। এতিয়া মূল কথা হল, the inner part of kidney বা the internal part of kidney is consist of mainly 8 or 9 renal pyramids, 1 2 3 4 5, এটো 6টা থাকে কারবা, 8 9 ম্যাক্সিমাম 10, তার ওপৰত না থাকে। এই রেনাল পিরামিডৰ ভিতৰতে আমাৰ কি হ'ব, আমাৰ aorta carries the blood and providing left and right artery, left and right kidney with the help of renal artery and renal vein. Renal artery আৰু renal vein সহায়ত আমাৰ বোথ কিডনি কি পায়, ৰক্ত পায়। কৰ পৰা পায়, আমাৰ aortaৰ পৰা। aorta কি কৰে আনে, আমাৰ অক্সিজেনেটেড ব্লাড লৈ আহি, আগতে কলো আমি অক্সিজেনেটেড ব্লাড লৈ আহি বোথ অফ কিডনি কি কৰিব, যোগান ধৰিব। যোগান ধৰাৰ পিছত এতিয়া দেখা, ৰেনেল আৰ্টাৰী আৰু ৰেনেল ভেনে কি কৰিব, আমাৰ ধৰা এইটো এওটা আছে, এওটা ধৰা এইটো এওটা হাৰ্টৰ পৰা আমাৰ মেসেন্ট্রিক আর্টারি হিসেবে আমার মধ্য অ্যাবডোমিনাল ক্যাভিটির মাজেৰে বা স্পাইনাল কৰ্ডৰ তল দিয়ে কত আহিছে, আমার তলৰ দিয়ে কি কত আহিছে, আমার মেসেন্ট্রিক আর্টারিটো কি হৈ গৈছে, আমার এটো কোৱা হয় মেসেন্ট্রিক আর্টারি, এওটাৰ পৰা আহিছে, এওটাৰ পৰা মেসেন্ট্রিক আর্টারি কি করছে, সাব ব্রাঞ্চ ডিভাইড হৈ গৈছে, আমার লেফট এন্ড রেনেল, লেফট এন্ড রাইট কিডনিত গৈ কি হৈছে, কানেক্টিভ হৈছে, কি হৈ গৈছে, আমাৰ কানেক্ট হৈছে। ধৰা এইটো এনে কৈ দিয়া আছে, কানেক্ট হৈ গৈছে। কানেক্ট হোৱাৰ পিছত কি হৈছে, আমাৰ এইটো আকৌ কানেক্টিভ হোৱাৰ পিছত ধৰা এইটো লেফট কিডনি, এইটো কোৱা হয় রাইট কিডনি। যে ফার্স্ট আমার ব্লাড আহিব, যেতিয়া ব্লাড আহিব রেনেল আর্টারির সহায়ত কিডনিত সোমাব। The blood first entering with the help of renal artery, renal artery বুলি কোৱা হয়। renal artery সহায়ত ব্লাড আহি ক'ত সোমাব, কিডনিত হোৱাৰ পিছত ফিল্টারেশন হোৱাৰ পিছত আফটার glomerulus, Bowman capsule, PCT, DCT, Henle loops and collecting duct, এই কমপ্লিট প্রক্রিয়াটো বা প্রসেসটো চলাৰ পিছত আমাৰ আকৌ ব্লাড কি কৰিব, আমাৰ ৰেনেল ভেনৰ সহায়ত অল অফ দা বডি কি হ'ব, আমাৰ সার্কুলেশন হ'ব। এইটো এটা পদ্ধতি যে ব্লাড কিয় কিডনিত আহিব লাগে, ইয়াৰ মূল উদ্দেশ্যটো কি, আমাৰ ইয়াৰ মূল উদ্দেশ্য হল
ৰেচন ক্ৰিয়া ৰেচন কি ৰেচন ক্ৰিয়াৰ মূল অৰ্থ হ'ল নাইট্ৰজেন জাতীয় বৰ্জিত নাইট্ৰজেনিয়াছ বেছ নাইট্ৰজেন জাতীয় ওয়েস্ট মেটেৰিয়েল যেটো আমাৰ শৰীৰৰ কাৰণে অতি বিষাক্ত নাইট্ৰজেন জাতীয় যিবিলাক পদাৰ্থ আছে ফাৰ্স্ট আছে আমাৰ এমোনিয়া যা ইউৰিয়া ইউৰিক এসিড এণ্ড ক্ৰিয়েটিনিন এই বিষাক্ত পদাৰ্থবিলাক আমাৰ শৰীৰৰ কাৰণে অতি কি হয় ধ্বংসকাৰক পদাৰ্থ এইবিলাক পদাৰ্থ শৰীৰত বাঢ়ি গেলে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হৈ আমি কি কৰিম আমি অৱশেষত মৃত্যুত পৰিম সেই কাৰণে আমাৰ কিডনিয়ে কি কৰে এই নাইট্ৰজেন জাতীয় বিষাক্ত পদাৰ্থবোৰ সেপাৰেশন কৰি ইউৰিন আকাৰে আমাৰ গ্লোমেৰুলাস বমেন ক্যাপসুল পিসিটি এন্ড ডিসিটি এন্ড হেনলি লুপস এন্ড কালেক্টিং ডাকৰ সহায়ত আমাৰ কেনেকৈ ৰেনেল পিৰামিডৰ কেলিছৰ পৰা পেলভিছৰ পৰা ইউৰেটাৰ তাৰ পিছত ইউৰেটাৰৰ পৰা টিউবৰ পৰা আমাৰ কি হ'ব ব্লেডাৰৰ পৰা ইউৰেথ্ৰা এইটো আমি ডায়াগ্ৰামৰ সহায়ত বুজাই আছো এইটো অলপ শুনা যে ৰেনেল আৰ্টাৰীৰ সহায়ত আমাৰ ফাৰ্স্ট আহি both of kidney left and right সোমাৱাৰ পিছত after filtration of the blood goes renal with the help of renal vein সহায়ত আমাৰ শৰীৰৰ বিভিন্ন অংশৰ মধ্যে কি হ'ব সঞ্চাৰণ হ'ব বা পৰিবহন হ'ব এতিয়া দেখা যে কিডনিৰ ভিতৰত যে আমাৰ ৰেনেল পিৰামিড আছে একটা ৰেনেল পিৰামিডৰ ভিতৰত ইনাৰ পাৰ্ট অফ ৰেনেল পিৰামিডৰ ভিতৰত বমেন ক্যাপসুল গ্লোমেৰুলাস আৰু পিসিটি ডিসিটি হেনলি লুপস এন্ড সংগ্ৰাহী নলিকা কেনেকৈ ক্ৰিয়া কৰে এইটো পৰীক্ষাৰ কাৰণে আমাৰ ইম্পৰ্টেন্ট ইয়াত দেখা both of kidney দুটা কিডনি থাকিব আকৌ এই কিডনিৰ লগত আমাৰ কি হৈ আছে কানেক্টিং হৈ আছে ইয়াক কোৱা হয় মূত্ৰনলী বা ইউৰিনাৰী টিউব বা ইউৰেটাৰ বুলি কোৱা হয় ইউৰেটাৰী টিউব কানেক্ট উইথ ইউৰিনাৰী ব্লেডাৰ বা মূত্ৰস্থলী আকৌ কানেক্ট হৈ আছে কাৰ লগত ইউৰেথ্ৰাৰ লগত এনেকৈ মূত্ৰ আহিব যে কিডনি ফিল্টাৰেশন কৰাৰ পিছত ৰেনেল পিৰামিডৰ পৰা আমাৰ বমেন ক্যাপসুল গ্লোমেৰুলাস কমপ্লিট হোৱাৰ পিছত কাৰ্য আকৌ ব্লাডৰ পৰিবহন শৰীৰত হ'ব আৰু নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থৰ পৰিবহন ট্ৰান্সফাৰ পথ হ'ব এই ৰেনেল টিউবৰ সহায়ত আমাৰ ক'ত আহিব ইউৰিনাৰী ব্লেডাৰত আহি কি হ'ব জমা হোৱাৰ পিছত কি হ'ব আমাৰ ইউৰিনাৰী ব্লেডাৰ কন্ট্ৰাক্ট এন্ড ৰিলাক্স বা হাইপোথেলামাস ব্ৰেইনৰ সংকেত অনুযায়ী এডিএইচ হৰমনৰ সহায়ত আমাৰ শৰীৰৰ পৰা বাহিৰলৈ মূত্ৰ আকাৰে বা পেচাব আকাৰে আমি কি কৰি দিম বাহিৰ কৰি দিম এইটোতো সহজ হ'ল কথাটো যে শুনাত একেবাৰে সহজ কিন্তু এই পদ্ধতিটো কি হয় আমাৰ একেবাৰে জটিল হয় জটিলটোৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম বিশেষকৈ দেখা ফাৰ্স্ট এটা আমি লম ৰেনেল পিৰামিড অলপ আগতে কলো যে ৰেনেল পিৰামিড কি যে ৰেনেল পিৰামিড হ'ল the inner part of kidney আটৰ পৰা 9টা কি থাকে আমাৰ ইনাৰ পাৰ্টৰ মধ্যে ৰেনেল পিৰামিড থাকে তার এটা আমি লম এটা পাতত কি থাকিব আমাৰ সব থাকিব আমাৰ ধৰা এইটো হ'ল ৰেনেল পিৰামিড কানেক্ট হৈ আছে কাৰ লগত ৰেনেল পিৰামিড কানেক্ট উইথ renal pelvis and renal pelvis connect with minor calyx and minor calyx connect with major calyx and major calyx connect with pelvis and pelvis connect with urinary tube এনেকৈ আহিব যে ইয়াৰ ভিতৰতে আমাৰ কি থাকিব গ্লোমেৰুলাস এনেকুৱা গ্লোমেৰুলাস পাকখোৱা হুতা সদৃশ টিউব যাক গ্লোমেৰুলাস বুলি কোৱা হয় আৰু ইয়াৰ ভিতৰত কি থাকিব আমাৰ বমেন্স ক্যাপসুল এনেকুৱা এইটো যদি আমি বহলভাৱে দেখাও ডাঙৰ কৈ তেতিয়া পিকচাৰটো এনেকুৱা হ'ব দেখা পিকচাৰটো এনেকুৱা হ'ব ফাৰ্স্ট
এনেকুৱা হ'ব, এনেকুৱা পিকচাৰ হ'ব। and Bowman's capsule hence Henle's loop and distal convoluted tubule connect with collecting duct, এইটো কোৱা হয় কালেক্টিং ডাক্ট। কালেক্টিং ডাক্টে কি কৰিব, ৰিএবজৰ্পশ্যন অফ গ্লুকোজ, এমিনো এসিড and minerals and nitrogenous base removed from the body with form of urine আকারে আমার দেহর ভিতরের পৰা বাহিৰলৈ কি কৰি দিব, ওলাই দিব। দেখে এতিয়া ফার্স্ট ব্লাড আহিব অন্তবাহী ধমনী দি আৰু বাহিৰ হ'ব কৰ পৰা, বহিবাহী ধমনী দি আমাৰ কি হ'ব, বাহিৰ হৈ যাব। ফার্স্ট ব্লাড আহাৰ পিছত ব্লাডৰ লগত কি থাকিব, আমাৰ কোষীয় জাৰণৰ ফলত উৎপন্ন হোৱা কি থাকিব, আমাৰ এমিনো এসিড, গ্লুকোজ, প্ৰটিন আৰু নাইট্ৰজেন জাতীয় পজিটিভ পদাৰ্থ। কমপ্লিট ব্লাডৰ লগত যেতিয়া প্ৰটিন জাতীয় বস্তু, এমিনো এসিড জাতীয় বস্তু আমাৰ গ্লোমেৰুলাস সেক্ৰেশন কৰাৰ পিছত, যে ফিল্টারেশন অফ গ্লোমেৰুলাস ব্লাড সেক্রেশন করব, আমার ব্লাডটা কি করব, পরিষ্কার করে কত দিব, আমার বমেন ক্যাপসুল। বমেন ক্যাপসুল আহার পিছত ব্লাডৰ লগত কন্টেইনিং হৈ যায়, যে ব্লাডৰ লগত যুক্ত হৈ থকা এমিনো এসিড, প্রোটিন আৰু যিবিলাক মিনারেল আছে আমাৰ পিসিটিত আকৌ রিঅ্যাবজর্পশন হ'ব। পিসিটিত হোৱাৰ পিছত আকৌ আমাৰ ডিসিটিত গৈ আকৌ হ'ব। ডিসিটি ডিস্টেল মানে হল দূৰৱৰ্তী কুণ্ডলিগত নলিকাত পুনৰ শোষণ হোৱাৰ পিছত আমাৰ অকল নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ কালেক্টিং ডাকত কি হ'ব, আমাৰ সংগ্ৰহ হ'ব। ইয়াতো রিঅ্যাবজর্পশন ঘটে, যদি নাইট্রোজেন জাতীয় বর্জিত পদাৰ্থৰ লগত আমাৰ ভিটামিন জাতীয় বস্তু, প্রোটিন, এমিনো এসিড আকৌ যদি থাকে, তেতিয়া আকৌ কালেক্টিং ডাকে কি কৰিব, রিঅ্যাবজর্পশন কৰি আকৌ ব্লাডত কি কৰি দিব, ব্লাড স্ট্রিমৰ সহায়ত শৰীৰৰ বিভিন্ন অংশত কি দিব, পঠাই দিব। কালেক্টিং ডাকত সংগ্ৰহ হোৱাৰ পিছত আমাৰ ইউৰিন, অলপ আগতে কলো ইউৰিন ক'ত আহিব, আমাৰ এতিয়া দেখা ইউৰিন ক'ত আহিব, আমাৰ ৰেনেল পেলভিসৰ পৰা আমাৰ মাইনৰ কেলিক্সৰ পৰা মেজৰ কেলিক্স, এন্ড দেন আফটার মেজৰ কেলিক্স কানেক্ট উইথ ইউৰিনাৰী টিউবৰ লগত পেলভিস রিজনৰ আমাৰ কি আছে, সংযুক্ত হৈ আছে, both of the kidney আহাৰ পিছত আমাৰ কি হ'ব, ইউৰিন আকাৰে আমাৰ মূত্ৰথলিত কি হ'ব, আমাৰ নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থবিলাক জমা হৈ ইউৰিন আকাৰে দেহৰ ভিতৰৰ পৰা বাহিৰলৈ কি হৈ যাব, ওলাই যাব। এনেকৈ আমাৰ কমপ্লিট পদ্ধতিটো চলি থাকে, জন্মৰ পৰা আৰম্ভ কৰি মৃত্যুলৈকে এই পদ্ধতিটো আমাৰ কি থাকিব, চলিও থাকিব। ইয়াৰ মূল উদ্দেশ্য হল যে ৰেচনৰ মূল উদ্দেশ্য কি, ৰেচনৰ মূল উদ্দেশ্য হল নাইট্ৰজেন জাতীয় বিষাক্ত পদাৰ্থবোৰ দেহৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই দিয়া। এইটো শেষ হৈ গ'ল, আজি শেষ হ'ল এইটো। কিন্তু এইটোৰ পৰা আহিব নেফ্ৰন কি, নেফ্ৰনৰ এটা চিত্ৰ আঁকি ইয়াৰ বিভিন্ন অংশসমূহ চিনাক্ত কৰা, যে নেফ্ৰন ইজ নাথিং বাট ইট ইজ দ্য স্মলাৰ টাইনি টিউবস, দ্য ইনাৰ পাৰ্ট অফ দ্য ৰেনেল পিৰামিড ইজ কল্ড নেফ্ৰন। যে নেফ্ৰন হ'ল আমাৰ বৃক্কৰ ক্ষুদ্ৰকাৰী আৰু গঠনমূলক বা কাৰ্যকাৰী একক, সৰু সৰু ক্ষুদ্ৰ এককবোৰক কি বুলি কোৱা হয়, নেফ্ৰন বুলি কোৱা হয়। যে নেফ্ৰন ক'ত থাকে, কিডনিত থাকে, দ্য ইনাৰ পাৰ্ট অফ কিডনি ক'ত থাকে, ৰেনেল পিৰামিডৰ ভিতৰত থাকে। আৰু ৰেনেল পিৰামিডৰ ভিতৰত কি হয়, গ্লোমেৰুলাস কেনেকৈ কৰে ফিল্টাৰেশন, আমি তো আগতে কৈ দিলো যে গ্লোমেৰুলাসৰ পৰা বমেন কেপসুলৰ পৰা টিচিটি মিন্স সমৱৰ্তী কুণ্ডলিত নলিকা, তাৰপিছত হেনলিৰ লুপ, তাৰপিছত ডিচিটি মানে হল ডিস্টেল কনভলিউটেড টিউবুল বা দূৰৱৰ্তী কুণ্ডলিত নলিকা, তাৰপিছত কালেক্টিং ডাক্ট বা সংগ্ৰাহী নলিকা। এইটো নাহে পিকচাৰটো আৰু নেফ্ৰন কাক কয়, যে নেফ্ৰন কি, নেফ্রনের একটা সুন্দরকৈ ছবি আঁকি ইয়ার বিভিন্ন অংশসমূহ চিনাক্ত করা, বহলাই নিয়ে দিয়ে ডিসক্রিপশন না হ্যাঁ। এইটো হ্যাক আজি আমার এসকিউটি সিস্টেমটো হ্যাক হৈ গ'ল।